যশস্বী মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ গুৱাহাটীৰ পৰা পোনপটীয়াকৈ যি অনুষ্ঠান নিযুত মইনা আনুষ্ঠানিক তেখেতে সম্পন্ন কৰিলে আৰু তেখেতে আজি প্ৰায় 25,000 ছাত্ৰীক এই নিযুত মইনা আঁচনিৰ জৰিয়তে যি ধৰণে সাহায্য আগবঢ়ালে এই সাহায্যৰ সমান্তৰালভাৱে আজি আমি চিপাঝাৰত আমাৰ সমজিলাৰ যিমানবোৰ বিদ্যালয় আছে যিবিলাক বিদ্যালয়ৰ সকলোৱে আমাৰ আজি ধনাদেশ লাভ কৰিব নিযুত মইনাৰ কাৰণে সকলোকে ইয়াতে লৈ পেলাই আজি আমি তেওঁলোকক যি ধৰণে এটা পৰিৱেশৰ সৃষ্টি কৰিব লাগে সেইবিলাক কৰিলোঁ আৰু তেওঁলোকক অলপ পিছতে আমি প্ৰত্যেককে আজি যি দিবলগীয়া আমাৰ ধনাদেশ সেই ধনাদেশৰ আমি প্ৰথম কিস্তি আজি প্ৰদান কৰিম। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে এই আঁচনি চলি থাকিব আৰু আজি যিসকল ছেকেণ্ড ইয়াৰ আছে যিসকলে এইটো পোৱা নাই তেওঁলোকে যেতিয়া ফাৰ্ষ্ট ইয়াৰ হ'ব সকলোৱে পাব। কিন্তু এটা কথা যে সেই ছাত্ৰীগৰাকী কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত নিয়মানুৱৰ্তিতা পালন কৰিব লাগিব। তেওঁলোকে যদি ক্লাছ নকৰে তেওঁ যদি পঢ়াই আহে তেতিয়াহ'লে নাপাব। কিন্তু এইটো কথা সত্য যে আমাৰ একেবাৰে বিয়ে পৰ্যন্ত যিসকলে পঢ়ে সেইসকলে কিন্তু বিয়া হ'ব নোৱাৰে, কাৰণ বিয়া হ'লে কিন্তু এই আঁচনিখন মানে ব্যৰ্থ হৈ যাব। মই মানে আচলতে দুখ পাইছো যে আজি বতৰে যদি এনেকুৱা ভেজি পঠালে নিদিলেহেঁতেন আজি 3,000 মানুহ পঢ়িব পৰা ব্যৱস্থাটো আমাৰ আছিলে। গতিকে দেখিছে যে পৰহি আমি নোৱাৰিলোঁ, আজিও আমি নোৱাৰিলোঁ, বহু কষ্ট হৈছে ল'ৰা ছোৱালী, তথাপিতো আমি আজি সকলোৰে সহযোগত এই অনুষ্ঠানটো আমি পাতিছোঁ। তাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত ভাল লাগিছে এইখন আঁচনিৰ কাৰণে। হিমন্ত বিশ্ব শৰ্মাই ইমান ডাঙৰ এটা পদক্ষেপ লৈছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছো। আৰু এই যি নিযুত মইনা আঁচনি তাৰ কাৰণে আমি বহুত লাভৱান হ'ম। আমি কলেজত আহিবলৈ যেতিয়া কলেজত আহোঁ তেতিয়া গাড়ী ভাড়া খৰচটো সদায় সদায় এনেকৈ 100-200 লাগে, এতিয়া যিমান হ'লেও গাড়ী ভাড়া খৰচটোৱে কমিব। বহুত বহুত ভাল লাগিছে আৰু হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছো যে এইখন আঁচনি যাতে আগলৈকেও থাকে। ধন্যবাদ জ্ঞাপন কৰিছো এই আঁচনিটো দিয়াৰ বাবে। এই আঁচনিটো দিয়াৰ বাবে আমি বহুত সুবিধা হৈছে, কিতাপ কিনিব পাৰিছো বা আমাৰ গাড়ী ভাড়াটো সহজ হৈছে আৰু মা-দেউতাহঁতৰ কাৰণে 2 দিন এদিন গাড়ী ভাড়াটো ইয়াৰ পইচাটো দিলেও মাহঁতৰ সহায় হয়। আৰু এই আঁচনিটো দিয়াৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছো। এই আঁচনিটো যাতে আগলৈকে দিয়া থাকে আৰু